হাই ফ্ৰেণ্ডছ, দেখিছেনে বটলটো? এয়া হৈছে কলৰ গছৰ পৰা বনোৱা খাৰ আৰু লগতে এটা ধুনীয়া বাঁহৰ গাছ, অকণমানি টিকলি। এইটো বজাৰৰ পৰা আনিছোঁ আৰু এই গাছটো মই বনাম খাৰৰ সৈতে, কলগছৰ পৰা বনোৱা খাৰৰ সৈতে। তাৰ কাৰণে কি কৰিছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ বাঁহ গাছটো, পিছা নাই। আৰু লগতে আধা ঘণ্টাৰ আগতেই মই এই বুটৰ দালিকেইটা ভিজাই থৈছোঁ আৰু লগতে মই কেইটামান মচুৰ দালিও লৈছোঁ কিন্তু দেই, কাৰণ মচুৰ দালি আৰু বুটৰ দালিৰ যোনটো মিক্সাৰ মোৰ খুব ভাল লাগে। মচুৰ দালিৰ সোৱাদটো মই খুব ভাল পাওঁ। দুইখিনি দালি ধুনীয়াকৈ ধুই এটা কুকাৰত দি দিম, এটা চিটি মাত্ৰ মাৰিম, এটা হুইচেল মাৰিম আৰু এয়া দুইখিনি দালি মই দি দিছোঁ আৰু পানীখিনি চাওকচোন কিমান কমকৈ দিছোঁ। আৰু এতিয়া ইয়াতে সোৱাদ অনুযায়ী নিমখ দি ঢাকনটো লগাই এটা চিটি মাৰিব দিম আৰু ঠাণ্ডা হ'লে দেখুৱাম আপোনালোকক। ঠাণ্ডা হৈ গ'ল আৰু চাওক দালিখিনি কিমান গোটা গোটা হৈ আছে। বুটৰ দালিখিনি মই এনেকৈ ৰান্ধিলে বৰ ভাল পাওঁ, মই ভাঙি গ'লে বেয়া পাওঁ, সেইকাৰণে এনেকুৱা কৰিছোঁ। ইফালে কেৰাহী পাতি দিছোঁ আৰু অকণমান মিঠাতেল দিছোঁ আজি। আৰু মই বেছিকৈ নহৰু ব্যৱহাৰ কৰোঁ, আপোনালোকে মন কৰিছেনে? নহৰু বেছিকৈ দিছোঁ আৰু লগতে অকণমান কটা আদা দি দিছোঁ, ইয়াত পিঁয়াজ ব্যৱহাৰ নকৰোঁ। ধুনীয়াকৈ লৰাই দিব লাগিব আৰু ইয়াৰ উপৰি জ্বলা দিছোঁ, কেঁচা জলকীয়া, শুকান জলকীয়া। যদি আপোনালোকে বেয়া পায় বা জ্বলা নাখায় নিদিলেও হ'ব। আৰু লগতে কেইটামান সৰিয়হ দিছোঁ, ক'লা বগা মিক্স কৰি পেলাই, কাৰণ টেষ্টি হ'ব লাগিব। এতিয়া দিলোঁ কাটি ৰখা বাঁহৰ গাজখিনি। কম জুইত লাহে লাহে লৰাই থাকিব লাগিব, কাৰণ গাজখিনি এনেও নিসিজে ভালকৈ, টেষ্টটোহে ওলাব। সোৱাদ অনুযায়ী অকণমান হালধি দি দিছোঁ, পুনৰ লৰাই দিছোঁ আৰু লৰাই থাকিব লাগিব অলপ সময় এনেকৈ। এইখিনি সময়ত ইচ্ছা কৰিলে আপোনালোকে কিন্তু বাঁহৰ গাজ দিব পাৰে, সেইকাৰণে মই অকণমান দি দিছোঁ, গোন্ধটো ওলাব যোৱা বছৰৰে। আৰু এইখিনি ধুনীয়াকৈ লৰাই আপোনালোকে খাৰখিনি দিব পাৰিব, কিন্তু মই খাৰখিনি নিদিওঁ এতিয়া, পিছত দিম দালিখিনি ঢালি দিয়াৰ পিছত, কাৰণ মোৰ খাৰৰ গোন্ধটো ভাল পাওঁ। অকণমান নিমখ দিছোঁ বাঁহ গাজখিনি সিজিবৰ কাৰণে, মিক্সাৰটো ভাল হ'ব ধুনীয়াকৈ, কাৰণ দালিত নিমখ দিয়াই আছে জোখত। কম জুইত ৰাখিছোঁ। এতিয়া দালিখিনি ঢালি দিছোঁ ধুনীয়াকৈ, মিক্স কৰি দিছোঁ আৰু এতিয়া খাৰখিনি দিম, মাত্ৰ 1 চামুচ। আগতে ঘৰত মাহঁতে ভীমকলৰ বাকলিৰ পৰা খাৰ বনাইছিলে, আমাৰ ইয়াত কিন্তু কাতি মাহত কলগছ শুকুৱাই খাৰ বনায়, খুব টেষ্টি হয় খাবলৈ। আপোনালোকে বনাই চাবচোন এনেকৈ। আৰু এয়া অকণমান পানী দি দিছোঁ, ডাঠটো বেছি হৈছিলে। এয়া চাওক, আমাৰ বাঁহগাজৰ সৈতে খাৰ একদম খাব পৰা হৈ গৈছে আৰু গৰম গৰম ভাতৰ লগত খাম এতিয়া আমি। আৰু আপোনালোকে প্লিজ ট্ৰাই কৰি চাবচোন, বহুত ধুনীয়া হয়। আৰু যিসকলে এতিয়াও এনেকৈ ৰান্ধি খোৱা নাই, সেইসকলে এবাৰ বনাই খাবচোন। বতৰৰ বস্তু খাব লাগে। বাই বাই।